নমস্কাৰ মৰমৰ বন্ধুবান্ধৱীসকল, তোমালোকৰ কাৰণে ভাল খবৰ যে নিযুত মইনা আঁচনি ইতিমধ্যে কি হৈছে ডিক্লেয়াৰ কৰিছে চৰকাৰৰ তৰফৰ পৰা। আৰু এই আঁচনিখন একচুৱেলি কি হয়, নিযুত মইনা আঁচনি কোনসকল ব্যক্তিয়ে লাভান্বিত কৰিব পাৰিব, কোনসকল ব্যক্তিৰ বাবে উপযোগী, সেইখিনি আলোচনা কৰিম। গোটেইখিনি আমি ভিডিঅ'টো তথ্য সহকাৰে দিবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, প্ৰথমতে আৰম্ভ কৰিছোঁ। নিযুত মইনা আঁচনিখন যোৱা পৰহি মানে হৈ যোৱা এখন সভাত, নিৰ্বাচনী সভাত, সৰু পথাৰৰ এখন নিৰ্বাচনী সভাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে উল্লেখ কৰিছে নিযুত মইনা আঁচনি। আচলতে নিযুত মইনা আঁচনিখন হৈছে, তোমালোকে নিশ্চয় বুজি পাইছা যে যোনসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত পঢ়ি আছা, হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, BA পঢ়ি আছে, যিয়ে নহওক বাৰু, BSc BCom পৰা আদি কৰি যিয়ে পঢ়ি আছে, তোমালোকৰ কাৰণে এটা ভাল খবৰ। যোনসকল ছাত্ৰ ছাত্ৰী 2024 বৰ্ষত মেট্ৰিক পৰীক্ষা পাছ কৰিলে, যোনসকল ছাত্ৰ ছাত্ৰী 2024 চনৰ মেট্ৰিক পৰীক্ষা পাছ কৰিলে, তোমালোকক কিমান টকা দিয়া হ'ব হায়াৰ ছেকেণ্ডেৰী যেতিয়া পঢ়িবা, কিমান টকা দিব, তেতিয়াহ'লে তোমালোকক 10,000 টকাকৈ দিব। 10,000 টকাকৈ দিব। ল'ৰাক দিব নে ছোৱালীক দিব, সেই বিষয়ে মই লাষ্টত ক'ম। ল'ৰাক কি দিব একচুৱেলি এই বস্তুটো হৈছে ছোৱালীৰ কাৰণে। এডমিশ্যন ফ্ৰী হ'ব, এডমিশ্যন ল'ৰাৰো ফ্ৰী হ'ব, ছোৱালীৰো ফ্ৰী হ'ব। যোনসকল ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকক 12,500 টকাকৈ নিযুত মইনা আঁচনিৰ যোগেদি দিয়া হ'ব। ঠিক আছে, মই কোৱা কথা নহয়, ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কোৱা কথা। লগতে নিয়মীয়া বাৰ্তা, নিউজ 18 এইবোৰ চেনেলত এইবোৰ কথা উল্লেখ কৰা গৈছে ধুনীয়া কৰি, তোমালোকে এইবোৰ চাব পাৰা। কথাটো হ'ল, যোনসকল ডিগ্ৰী পাছ কৰিছে, ঠিক আছে, স্নাতক ডিগ্ৰী যোনসকল পাছ কৰিছে, তেখেতলোকক 25,000 টকা দিব। কিমান টকা দিব? 25,000 টকা দিব, যাতে তেওঁলোকে MA MSc, ঠিক আছে, মাষ্টাৰবোৰো পঢ়িব পাৰে। এতিয়া কথা হ'ল, ল'ৰাসকলক কি দিব? চৰকাৰে কৈছে, আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কৈছে, ল'ৰাসকলক মাক দেউতাকে পঢ়াব লাগিব, কিন্তু এডমিশ্যনটো ফ্ৰী হ'ব বুলি কৈছে। কিন্তু আমি এটা দাবী কৰিছোঁ আমাৰ ছাত্ৰ সমাজৰ পৰা, ল'ৰাসকলক যাতে কিবা এটা দিয়াৰ ব্যৱস্থা কৰে। লগতে যোনসকল ছাত্ৰ ছাত্ৰী এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ভাল নম্বৰে, তেওঁলোকক কিন্তু স্কুটি দিয়া হ'ব, মামা স্কুটি। তেওঁলোকক মামা স্কুটি দিয়া হ'ব। লগতে মেট্ৰিক ভালদৰে পাছ কৰা ল'ৰা ছোৱালীকো তোমালোকক কিন্তু কি দিয়া হ'ব? লেপটপ বা তোমালোকৰ আনন্দৰাম বঁটা প্ৰদান কৰা হ'ব। ঠিক আছে, এইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু ভিডিঅ' চাই যদি ভাল লাগিছে, লাইক কমেণ্ট কৰিব নাপাহৰিব। অসমৰ সকলো ল'ৰা ছোৱালীক এই ভিডিঅ'টো পঠাব লাগে যে নিযুত মইনা আঁচনি কি হয় সেই বিষয়ে সকলো ছাত্ৰ ছাত্ৰীয়ে জানে যাতে, আৰু সকলো গাঁৱৰ চুকে পোনে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কাৰণ কিয়, ল'ৰা ছোৱালীখিনি জানিলেহে তেতিয়া পঢ়াৰ প্ৰতি আগ্ৰহ হ'ব, তেতিয়াহে আমাৰ অসমখন অলপ ডেভেলপ হোৱাৰ সম্ভাৱনা থাকিব। ঠিক আছে, সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ ছ' মাছ। আৰু চেনেল পাৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।